আমিনগঞ্জ মুকলি কামৰূপ জিলা ন্যায়িক আদালত চৌহদ প্ৰায় 52.25 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা জিলা ন্যায়িক আদালত চৌহদ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সংসদ ন্যায়িক চৌহদত জিলা আৰু সত্ৰীয় ন্যায়াধীশৰ আদালত, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ লগতে যান-বাহন দুৰ্ঘটনা বিবাদ নিবাৰণ কেন্দ্ৰ, জিলা আইন সেৱা প্ৰাধিকৰণকে আদি কৰি মুঠ 14খন ন্যায়িক আদালতৰ সুবিধা থাকিব। একেটা কাৰ্যালয় চৌহদত সকলো ধৰণৰ অত্যাধুনিক সা সুবিধা থকাৰ লগতে সাধাৰণ জনতাৰ গোচৰ ক্ষিপ্ৰগতিত নিষ্পত্তি কৰাৰ সুবিধা লাভ কৰিব। বৰ্গফুট সামৰি থকা এই চৌহদত এটা মূল সভাকক্ষ আৰু ডিজিটেল পুথিভঁৰাল, পুৰুষ, মহিলা আৰু তৃতীয় লিংগৰ ব্যক্তিৰ বাবে পৃথক লকআপ কক্ষৰ ব্যৱস্থা আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তৎকালীন ন্যায় প্ৰদান ক্ষেত্ৰত এই আদালত চৌহদে ক্ষিপ্ৰতাৰে কাম কৰাৰ লগতে অসমত বিচাৰাধীন হৈ থকা 5 লাখ গোচৰ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই বছৰৰ পৰা উত্তৰ গুৱাহাটীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাম আৰম্ভ হোৱাৰ লগতে অহা 8 ছেপ্টেম্বৰত কুৰুৱা নাৰেংগী সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰাৰ কথা উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অসতোষ কুমাৰ, লগতে আইনমন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ন্যায়াধীশ মিছেল জথাংখুমা, ন্যায়াধীশ কল্যাণ ৰায় খুৰানা, ন্যায়াধীশ গৌতম বৰুৱা, ন্যায়াধীশ খালিলুৰ ৰহমান উপস্থিত থাকে। কামৰূপ জিলা গঠন হোৱাৰ পিছত লাহে লাহে ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ বৃদ্ধি হৈছে। জিলা উপায়ুক্তৰ কাৰ্যালয় হ'ল, SP কাৰ্যালয়, NIC আৰু আজি আমাৰ কামৰূপৰ ন্যায়িক আদালতৰ সমূহ কাৰ্যালয় আজি আৰম্ভ হ'ল। প্ৰায় 52 কোটি টকা ব্যয়েৰে সুন্দৰ এটা ভৱন নিৰ্মাণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াৰ লগত আজি ফাংচনত মই উপস্থিত আছিলোঁ আৰু ইমান ধুনীয়া বিল্ডিং দেখি সঁচাই মন ভাল লাগিছে। আদালতলৈ অহা ৰাইজে যথেষ্ট সুবিধা লাভ কৰিব পাৰিব। মই সকলোকে অভিনন্দন জনাইছোঁ। হাইকোৰ্টৰ কাম এই বছৰত আৰম্ভ হ'ব, 8 ছেপ্টেম্বৰ। দেশৰ তুলনাত এতিয়া অসমৰ যি গোচৰৰ ক্ষেত্ৰত আমি আমাৰ কনভিকশ্যন ৰেট বুলি কয় দেশত 60%, আমাৰ 26%। 21ত 5% আছিলে। লাহে লাহে আমি বাঢ়ি আছোঁ, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায় পাবলৈ আৰু 3-4 বছৰ আমাক সময় লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, টাটা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী।
আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com